So guys, hi hello dosto, welcome back my YouTube channel RGG22 channel লৈ নতুন এটা ভিডিও আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো guys, আপোনালোকৰ লাষ্ট ভিডিওটো কৈছিলো যে মই ৰাখত লগ পাম বুলি। তো guys, আজি ফাইনালি আমাৰ ৰাখ আহি গ'ল আৰু আজি আছে শোভাযাত্ৰা। তো শোভাযাত্ৰাটা সকলোকে লগ পাম আৰু আপোনালোকক পাৰ্ট দুটামান 2-3টা পাৰ্ট বনাম বুলি ভাবিছোঁ, কাৰণ শোভাযাত্ৰা ভিডিঅ'ৰ লগত আকৌ আমি ৰাখৰ ভিডিঅ' লগাই নিদিওঁ, কাৰণ শোভাযাত্ৰা ব্লগ শোভাযাত্ৰাই হ'ব। তো গাইজ মানে বেছি দীঘল হ'লে আপোনালোকে আমনি পাব, সেইকাৰণে শ্বৰ্টকৈ দিম বুলি ভাবিছোঁ। তো শ্বৰ্টকৈ দিম, পাৰ্টকৈ দিম, তো আপুনি চাব। তো লগ পাই আছোঁ আপুনি তাত। অলপ টাইম আমাৰ শোভাযাত্ৰা হ'ব আৰু জাষ্ট পাইলোহি আৰু এতিয়া অলপ বহি লওঁ, এইবিলাক বক্স বজাই থৈ দিছে আৰু অলপ টাইম আমাৰ শোভাযাত্ৰা হ'ব বুলি গাইজ। আমিও বহি থাকোঁতে আমাৰ ড্ৰেছ আহি গ'ল, মানে ড্ৰেছবিলাক চাব আহিলোঁ আৰু এইযোৰ মোৰ ড্ৰেছ বুলি কৈছে নন্দ, আৰু বহুতৰ ড্ৰেছ আহিলে চবৰে আজি ড্ৰেছো উলিয়াই দিছে, কাৰণ মই চাই ল'ব লাগিব আমাৰ ড্ৰেছযোৰ নহয় জানো, আৰু অলপ দেৰি পিন্ধি চাবও লাগিব। আৰু গাইজ অকণমান দেৰি যোৱাৰ পিছত ময়ো পিন্ধি চালোঁ, দেখিছে নহয় গাইজ, সকলোৱে কৈছোঁ মিলিছেনে, আৰু সকলোৱে কৈছে ভাল লাগিছে বুলি, আৰু ময়ো পিন্ধি অলপ ঘূৰি চালোঁ। তো অকণমান দেৰি পিছত আকৌ মানে খুলি দিলোঁ, আৰু মানে এনেই ড্ৰেছযোৰ চাইছোঁ জোখত হৈছেনে নাই চোৱাৰ পিছত খুলি দিব লাগিব, লগৰ লগত মই পেকিং কৰি দিলোঁ আৰু। তো গাইজ তাৰপৰা অলপ দেৰি পিছত শোভাযাত্ৰা হ'ব আৰু অকণমান দেৰি ৰখাৰ পিছত আৰু আমাৰ ঘাট মাৰিলে, মানে গায়নৰ ঘাটটো মৰাৰ পিছতে আমাৰ শোভাযাত্ৰা আৰম্ভ কৰিব নহয় জানো। চাই থাকক কি হয় আজি ব্লগটো নহয় জানো। আৰু গায়নৰ ঘাট মৰাৰ লগে লগে আমি সকলোৱে চপ্পল নিপিন্ধাকৈ আহি গ'লোঁ, আৰু দেখিছে এইবিলাক ভণ্টিসকল গৈ আছে, মই পিছে পিছে গৈছোঁ। তাৰ আগত গৈ আছে মানে ভাগৱত কিতাপখন, মানে গ্ৰন্থখন। আৰু গাইজ এইখনে হৈছে আমাৰ গাড়ীখন শোভাযাত্ৰাৰ, আৰু এই ল'ৰাকেইটা উঠিব নকৈছিলে, এইকেইটা উঠি লৈছে কানিয়া। এই শিলগুটিখিনি আজি যাব লাগিব, ভগৱানে আশীৰ্বাদ দিলেও আৰু লগৰ ভাইও চাপৰ্ট পিন্ধা নাই, ময়ো চাপৰ্ট পিন্ধা নাই, অসম ভাইও চাপৰ্ট পিন্ধা নাই, কোনোৱে চাপৰ্ট পিন্ধা নাই গাইজ। চবকে যাতে আজি পূৰা আশীৰ্বাদ দিয়ে আৰু এইবিলাক দেখিছে না। আৰু একদম পূৰা মেইন ৰোডত আহি গ'লোঁ দেই। ওলা যান বৰমূৰীয়া ঘূৰি আহিম আৰু আমি যাওঁ। গাইজ ভাগৱত ভ্ৰমণত আকৌ সকলো গৰম উঠিলে, দেখিছেনে গাইজ, চবেই উৰুণি লৈ লৈছে, ল'ৰা ছোৱালীক ক'বলৈ নাই আৰু সকলোৱে মানে লৈ লৈছে উৰুণিটো। তো গাইজ ৰ'দটো দিছে, কিন্তু এতিয়া সাংঘাতিক ৰ'দ দি দিছিলে সেইদিনাখন মানে আৰু দেই। হয় আকৌ গাড়ীখন আহিছে আৰু গাইজ এতিয়া ল'ব লাগে টাৰ্ণিং, আৰু এইফালে গাড়ী আহিছে নেকি চবেই চাই পিনে এতিয়া এইফালে ঘূৰিব আৰু লাহে ধীৰে চাই থাককচোন কি হয়নো। এই গাড়ী আহিছে, এতিয়া বৰ্তাজনে গাড়ীখন ৰখাবলৈ হৈছে, আৰু এতিয়া গাড়ীখন আহিলে টাৰ্ণিং ল'লে, টাৰ্ণিং লৈ এতিয়া কিমান দূৰ যাব পাৰোঁ, আজি নাই কমে 3-4 কিলোমিটাৰ ঘূৰিম চাগে দেই গাইজ। চাই থাকক আজি ভিডিঅ'টো ভালেই হ'ব, আৰু এইটো ভিডিঅ'টো যাতে মৰম দিব গাইজ দেই গাইজ। আৰু ঘূৰিলে এতিয়া বৰ্তমান হৈ আছে বৰমূৰীয়াত হৈ আছে এতিয়া শোভাযাত্ৰা মানে হৈছে ভাগৱত ভ্ৰমণ, আৰু এই ককাজনে লৈছে ভাগৱত গীতাখন। তো এতিয়া আৰু যোনখন গাড়ীত গৈছে আইসকলে মানে হৰিনাম লৈ গৈ আছে, আৰু বলক যাওঁ। বাছৰো ভিৰ হয়, গাড়ী চাড়ী ভিৰ। গাইজ আমি বৰমূৰীয়াৰ পৰা আহি ক'ৰ পালোহি জানেনে, আমি পালোহি এতিয়া অকাজান মানে হৈছে য'ত অভাৰব্ৰিজ বনাই আছে তাত, আৰু আগত গৈ এটা অভাৰব্ৰিজৰ তলেদি ঘূৰি যাব পৰা এটা ৰাস্তা আছে। তো আপোনালোকে চাই থাককচোন, আৰু গাড়ীও বহুত ভিৰ হৈছে সেইকাৰণে, আৰু সকলো গৰমত আজি কিন্তু পাই গৈছে চুদেই গাইজ। তো গাইজ আপোনালোকক কৈছিলোঁ যে গাড়ীৰ ভিৰ হৈছে, গাড়ীৰ ভিৰ নহয় বহুতেই হৈছে, কাৰণ এইফালে বনাই আছে অভাৰব্ৰিজ, সেইকাৰণে ৰাস্তাটো সৰু হৈছে আৰু গাড়ীবিলাকো ভিৰ হৈছে। মানুহবিলাকে কিন্তু বাইকত যোৱা মানুহবিলাকে কিন্তু ঘূৰি চাইছে, আৰু এইটো ৰিয়েকশ্যন যে বহুত ভাল লাগে মানে গাইজ। আৰু বলক আমিও গৈ থাকোঁ আমাৰ ৰাস্তাত নহয় জানো। আৰু গাইজ অভাৰব্ৰিজত বনাই থকা ছাঁটো দেখি সকলোৱে মানে দৌৰি আহিছে, যোনবিলাক ল'ৰা ছোৱালীবিলাক গৈছিলে ছাঁলৈ আহিছে। তো আহিবই, ইমান গৰম দিছে নহয় জানো গাইজ। এইফালে চাইডলৈ চাওক কিমান ছাঁ আছে, সকলোৱে ছাঁতে যাব আজি ভিডিঅ'টো জমত। গৰমটো সাংঘাতিক দিছে তাই, তো মানে গৰমত এইটো উৰুণি লৈ লৈছে লেডিছৰ লিখা মানে। আৰু ভিডিঅ'টো যদি আপুনি চাই ভাল লাগিছে লাইক নহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গৰমত পূৰা একদম টকলাই গৈছোঁ, কালিতো চুলি, আৰু এতিয়া পাই গৈছোঁ গৰমত কম আৰু ইদম আৰু ন ইদম একো নকওঁগৈ আৰু
দিয়ক আপোনালোকে বুজি পাইছে আৰু নকলেও হৈ যাব আৰু কাতি মাহত ফুল জোচ মানে ফুল জোচ আৰু গাইজ আমি পালোহি আমাৰ ৰাস্তাত মানে কৈছিলোঁ যে অভাৰব্ৰিজৰ তলেদি যাব পৰা কৈছিলোঁ যে সেই প্লেটি দেখিছে বনাই থৈ দিয়া তলেদি ঘূৰি যাব লাগিব আমাৰ মৈয়ামাৰী সত্ৰলৈ বলক যাওঁ আৰু গাড়ী ভিৰ কিন্তু কি ক'ব ধূলি সাংঘাতিক দিছে মানে কি ক'ম আৰু পুৰা ৰিয়েকশ্যন মানে ৰিয়েকশ্যন সাংঘাতিক আহিছে দেই সাংঘাতিক ৰিয়েকশ্যন এইবিলাক দেখিছেনে ৰিয়েকশ্যন তো চেক আউট মি গাইজ ৰিয়েকশ্যন দোকানৰ পৰা ওলাই চাইছে আৰু এইবিলাক আমাৰ এইবিলাক বনাই আছে আৰু অভাৰব্ৰিজ আৰু এতিয়া এইবিলাক টাৰ্ণিং ল'ব লাগিব আৰু এইজন দাদাজনে আনিছে ধূপ আমাৰ দিবলৈ আনিছে আৰু দেখিছে একেবাৰে ধৰ্ম টাৰ্ণিং ল'লে হ'ল আৰু এইবিলাক লং বনাই আছে আৰু এতিয়া অভাৰব্ৰিজ আৰু আমাৰ এইফালে যাব পাৰে আমাৰ চিলাপথ আৰু এইফালে যাব পাৰে জোনাই তো এইটো অভাৰব্ৰিজ দেখিছে নহয় কৃষ্ণ কৃষ্ণ তো দাদাজনে মানে দোকানৰ পৰা ওলাই আহি ধূপ দিলে মানে দেই বহুত প্ৰাউড ফিল কৰিছে তো গাইজ আমি এখন পাইলোঁ ঠাণ্ডা গাঁৱত ঠাণ্ডা মানে হৈছে বহুত ঠাণ্ডা গছ গছনি আছে যে একদম মানে বহুত ঠাণ্ডা ভৰি ঠাণ্ডা শীতল হৈ গৈছে বহুত ভাল লাগিছে আৰু এনেকৈ গছ গছনি ৰুলেহে আমাৰ ঠাণ্ডা পৰিৱেশ হ'ব নহয় জানো গাইজ সকলোৱে গছ গছনি ৰুব লাগে আজি আমাৰ মেম্বাৰ আছিলে আজি আমাৰ সদস্য আজি কিমান হ'ব 100 এবাৰ হ'ব চাগে দে লগ পোৱা মানুহবিলাক ফুল ৰিয়েকশ্যন পাই আছোঁ এতিয়া তো ভাল লাগিছে এনেকৈ মানুহে সকলোৱে ছাপৰ্ট দি দিছে মানে সকলোৱে ঘৰৰ পৰা আহিছে হেৰাটো পাৰিছে তো ভিডিঅ' এটা দেখিব পৰা নাই মানে অকণমান পিছত আছিলোঁ সেইকাৰণে দেখিব পৰা নাই তো মাইকটো আহিছে নে বাহিৰলৈ হেল্ল' 1 2 3 আৰু গাইজ আপোনালোকক কৈছিলোঁ যে ভাগৱন ভ্ৰমণ কৰাৰ সময়ত আশীৰ্বাদ লৈছে বুলি আৰু এইটো এটা আশীৰ্বাদ লৈছে মানে আগৰবিলাক দেখুৱাব নোৱাৰিলোঁ তো এইটো কাৰণে এইটো দেখুৱাই দিছোঁ তো গাইজ এইটোকে চাই লওক আৰু ঘৰৰ পৰা ওলাই যে আমাক যে ছাপৰ্ট দিছে ধন্যবাদ পুৰা মানুহে ফুল গজিছে আৰু সকলোৱে ভৰি দিছে দেখিছে ফুল পাৱাৰ দিছে মানুহে এনেকৈ ছাপৰ্ট দিব লাগে মানে ভাল লাগে ন তো এনেকৈ ছাপৰ্ট দিলে কিবা এটা ভাল লাগে আৰু সকলোৱে ছাপৰ্ট দিছে ধন্যবাদ তো এইটোৱে আমি ছাপৰ্ট কৰা তো ইমানকেইটা ছাপৰ্ট কৰিলে ছাপৰ্ট কৰাৰ ভিতৰত এইটো আমি ভিডিঅ' বনাই ল'ব পাৰিলোঁ কাৰণ বহুত পিছত থাকি যাওঁ কেতিয়াবা আগত থাকি যাওঁ কেতিয়াবা আহি থাকি যাওঁ কাৰণ ভিডিঅ'টো বনোৱাটো নহয়গৈ মানে এতিয়া জাষ্ট ধামাকা হ'বলৈ গৈ আছে আপোনালোকে চাব তো নহয় পাৰ্ট 2 পৰা আমি ভাবিছোঁ এটা এইটো নাটকৰ আৰু এইটো শোভাযাত্ৰাৰ ভিডিঅ' দেখিব গৈছোঁ তো পাৰ্ট 2টা লাগিব নে এটা লাগিব প্লিজ কমেণ্ট এটা কৰি দিব দেই ন হয় নাই পাৰ্ট 2টাকে দিম চাগে কাইলৈকেতো ভাল লাগিব ন কাইলৈকে ডাইৰেক্ট মানে নহয় নেক্সটটো ডাইৰেক্ট 3টা দিম তো 3দিনীয়া কাৰ্যসূচী আছে প্ৰথম আমি শোভাযাত্ৰা ভিডিঅ' দিম তাৰপিছত আমি নাটকৰ ভিডিঅ' দিম দেই কালিকে ভিডিঅ'টো ক'ব গ'লে একদম ধামাকা ফুল আৰু কি বাদ লৈছ আমাৰ ভাই কি বাদ লৈছ বলভদ্ৰ আৰু মই লৈছোঁ নন্দ তো আপোনালোকে সকলোৱে আশীৰ্বাদ দিব তো ধুনীয়াকৈ কমেণ্ট এটা দি দিব তো আপোনালোকৰ আশীৰ্বাদ লৈ আজিৰ পৰা আছে আৰম্ভ কিন্তু কাইলৈ ভিডিঅ'টো আপলোড কৰিম কাইলৈ নহয় দুদিনমানৰ পিছত আহিলে কৰিম আৰু এইবিলাক মানুহ পুৰা চাই আছে মানে দূৰ পৰাও চাই আছে দেখিছে নহয় পুৰা ফুল জোচ আৰু এইবিলাক টানি লৈ ল'লোঁ এইবিলাক দোকানী মানুহ পুৰা চাই আছে আৰু অলপ দেৰি পিছত যোৱাৰ পিছত আমি পাম আৰু এইবিলাক আমাৰ গাঁৱৰ ছোৱালী চৰকাৰে আৰু এইবিলাক গাঁৱৰ ৰিয়েকশ্যন তো বহুত ভাল লাগিছে কেনেকুৱা লাগিছে গাঁওখনত আহি তো তোমালোকে কি ভাল লাগিছে একবাৰ ৰাইজক কৈ দিয়া তো আমাৰ এই পূজা ভণ্টি যে লৈছে যে শ্ৰীকৃষ্ণ পাঠ লৈছে তো আমাৰ এই ক্ষমতা এইটো কিনিছে সৰস্বতী বাইদেউ হা চৰি ধৰিত্ৰী মা লৈছে ধৰিত্ৰী মা আমি যে ঘূৰি ফুৰিছোঁ যে ধৰিত্ৰী মা ইয়াৰ ভৰসাতে ঘূৰি ফুৰিছোঁ আৰু তো বহুত শান্তি পৰিৱেশ হৈ গ'ল এতিয়া আৰু মই আৰু হিমন্ত আৰু আমাৰ এয়া লিখন কোঁৱৰ আৰু হিমন্ত গগৈ আমি তিনিটাই আমি এতিয়া বহুত শান্তি পৰিৱেশত আহি আছোঁ এতিয়া মানে আগৰবিলাক যোনবিলাক উৎপাত কৰি আহিছিলে সিহঁতি গুচি গ'ল আৰু এতিয়া আমি লাহে এতিয়া অলপ ইয়াত ব্ৰেক কৰিলোঁ মানে পানী বটল খালোঁ মানে পানী খালোঁ আৰু হোটেল আছিলে হোটেলত কিবা এটা খাই ল'লোঁ তো ৰাতিপুৱাৰ পৰা একো ভাত নাখাওঁতো তো এতিয়া শোভাযাত্ৰা আৰু এইখন শোভাযাত্ৰা মানে আমাৰ হৈছে আমাৰ এখন গেট দেখিছে ন গাইজ এইখন আমাৰ গেট নহয় এইটো নকবি না জাকে তাকে
সকলোৱে ছাপোৰ্ট দিব প্লিজ সঁচা ন নকৈ ভাই কি লৈছা তুমি পোহৰি লৈছে দেখিছে ই তো প্ৰথমবাৰ লৈছে চাগে ন জীৱনৰ প্ৰথমবাৰ লৈছে নেকি তো তুমি মই নেকি না না প্ৰথমবাৰ লৈছা নেকি মই নেকি ভাওনা লৈ গৈছোঁ ভাওনাটো চবেই মানে ভাওনা প্ৰথমবাৰ প্ৰথমবাৰ ন আৰু সকলোৱে আমাৰ তিনিটাক যে আশীৰ্বাদ দিব আৰু দেই পাওঁ যাতে বুলি আৰু গাইছ আমি পালোহি আমাৰ মৈয়ামুৰি সত্ৰ আৰু ভিতৰলৈ যাওঁ আৰু আমাৰ দেৰি হৈ গ'ল ইহঁতে খুলি বক্স খুলি একদম আজৰি হৈ গ'ল আমাৰ মানে তাত ব্ৰেক কৰিলোঁতো ব্ৰেক কৰাৰ কাৰণে আমাৰ বহুত দেৰি হৈ গ'ল এইবিলাক দেখিছে লগৰবিলাকে বক্স মাইক খুলি অকণমান ৰখাৰ পিছত আমাকো খাব মাতিলে জলপান আৰু এইফালে দেখিছিলে জলপান তৈয়াৰ কৰি আছে আমাৰ ছোৱালীবিলাক ল'ৰাবিলাক সকলো আহি ৰেডি আৰু ময়ো আহি ৰেডি আৰু অসম ভাই তাৰপৰা এইফালে বিশাল ভাই সকলো আহি ৰেডি এইটো আৰু গাইছ অকণমান ৰখাৰ পিছত আমিও নিজৰ নিজৰ চিটত বহি ল'লোঁ আৰু মই দেখিছিলে ধুনীয়াকৈ আৰু বহি লৈছোঁ অসম ভাই আৰু মই আৰু গাইছ অকল মই নহয় সকলোৱে বহিছে চাওক কিছুমানে চোফাত বহিছে আৰু কিছুমানে বহিছে মাটিত আৰু সকলোৱে মানে এতিয়া খাবলৈ হৈ আছে তৈয়াৰী আৰু সকলোৱে খোৱাৰ পিছত সকলোৱে লগ পাই আছোঁ দেই গাইছ অ'কেনে আৰু গাইছ আমাৰ ভাইটো খাই আছে দেখিছে নহয় জলপান মানে মোকো ভিডিঅ' কৰি থাকিলে নহ'ব তাকো উঠাই দিলোঁ আৰু এইটো আমাৰ ঘৰৰ ওচৰৰ ভাই মানে হৈছে মোৰ লগৰ আৰু ভাইটি দুটা একেলগে খাই আছে নহয় জানো বোলো ভাই পুৰা আমি এতিয়া জলপান খাই এতিয়া সকলোৱে বহি আছোঁ মানে প্ৰথম আমি শোভাযাত্ৰা আপুনি পোৱাহি লগে মানে আমাক মানে জলপান খাবলৈ মাতিলে জলপান খালোঁ আৰু জলপান খাই এতিয়া বহিছোঁ আৰু এইবিলাক ল'ৰাবিলাক মানে লগৰবিলাক এতিয়া বহি আছে আৰু এতিয়া আমাৰো আহি গ'ল লগৈ ভাই আৰু আমাৰ সীমান্ত গগৈ আৰু এইটো আমাৰ ইয়াৰে মানে ভাইটি আৰু ককাজনৰে লোকেল আৰু আমাৰ ভণ্টি দেখিছে আৰু এইবিলাক আমাৰ গাঁৱৰ ছোৱালী ভণ্টি ভাগিন চব মানে আছে আৰু গাইজ আমি এতিয়া আপুনি অলপ আগত বাঢ়িছোঁহি আৰু এতিয়া সকলোৱে বহি আছে আৰু এইবিলাক দেখিছিলে আমাৰ গাঁৱৰ ভণ্টি আৰু এইবিলাক আমাৰ লগৰবিলাকে বহি এতিয়া মোবাইল চাইছে মোবাইল চোৱা যথেষ্ট আৰু এইবিলাক দেখিছে আৰু অলপ দেৰি পিছত আজি মানে শোভাযাত্ৰা আজি ভিডিঅ'টো ইমানতে থওঁ বুলি ভাবিছোঁ কাৰণ আপোনালোকে নেক্সট পাৰ্টটো চাব প্লিজ আৰু তাত হ'ব আমাৰ নাটকৰ চব ভিডিঅ' দিয়া হ'ব তো প্লিজ আজি শোভাযাত্ৰাৰ ভিডিঅ' দিছোঁ দুটা ভিডিঅ' বনাই দিছোঁ মানে বেছি দীঘল আপোনালোকে আমনি পাব